নমস্কাৰ পৰীক্ষাৰ্থী। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আমি জানিম ভাৰতৰ সংবিধানৰ লগত জড়িত ভাৰতীয় সংবিধানৰ ইতিহাসৰ লগত জড়িত সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম কি আছিল? শুদ্ধ উত্তৰ হৈছে স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম হৈছে অপশ্যন এ জি.বি. মাভলাংকাৰ। সংবিধান সভাৰ সাংবিধানিক পৰামৰ্শদাতা হিচাপে কাক নিয়োগ কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বি.এন. ৰাও। তাৰে পিছৰ প্ৰশ্ন, সংবিধান সভাৰ স্থায়ী অধ্যক্ষগৰাকীৰ নাম কি? উত্তৰ হৈছে সংবিধান সভাৰ স্থায়ী অধ্যক্ষগৰাকীৰ নাম হৈছে অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। কোনটো সংবিধান সংশোধনীৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো সংলগ্ন কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 42তম সংবিধান সংশোধনীৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো সংলগ্ন কৰা হৈছিল। ভাৰতীয় সংবিধানৰ নীতি নিৰ্দেশক সিদ্ধান্ত কোনখন দেশৰ পৰা লোৱা হৈছে? উত্তৰ হৈছে ভাৰতীয় সংবিধানৰ নীতি নিৰ্দেশক সিদ্ধান্ত আয়াৰলেণ্ড দেশৰ পৰা লোৱা হৈছে। সেইবাবে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। একক নাগৰিকত্বৰ ব্যৱস্থা কোনখন দেশৰ পৰা লোৱা হৈছে? ছিংগল চিটিজেনশ্বিপ কোনখন দেশৰ পৰা লোৱা হৈছে? উত্তৰ হৈছে অপশ্যন চি একক নাগৰিকত্বৰ ব্যৱস্থা লোৱা হৈছে ইংলেণ্ড দেশৰ পৰা। সংবিধান সভাৰ প্ৰথম বৈঠক কোন তাৰিখে আৰম্ভ হৈছিল? উত্তৰ হৈছে সংবিধান সভাৰ প্ৰথমখন বৈঠক আৰম্ভ হৈছিল 9 ডিচেম্বৰ 1946 চনত। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। সংবিধান সভাৰ অস্থায়ী অধ্যক্ষগৰাকীৰ নাম কি? উত্তৰ হৈছে সংবিধান সভাৰ অস্থায়ী অধ্যক্ষগৰাকীৰ নাম হৈছে অপশ্যন এ শচীদানন্দ সিনহা। তাৰে পিছৰ প্ৰশ্ন, প্ৰাৰূপ সমিতিৰ অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হৈছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰাৰূপ সমিতিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল অপশ্যন চি বি.আৰ. আম্বেদকাৰ। কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে প্ৰযোজ্য হৈছিল? শুদ্ধ উত্তৰ হৈছে 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে প্ৰযোজ্য কৰা হৈছিল। ভাৰতীয় সংবিধানৰ কোনটো অংশক সংবিধানৰ আত্মা বুলি কোৱা হয়? উত্তৰ হৈছে ভাৰতীয় সংবিধানৰ আত্মা বুলি কোৱা হয় প্ৰস্তাৱনাক আত্মা বুলি কোৱা হয়। আৰু বি.আৰ. আম্বেদকাৰে সংবিধানৰ আত্মা বুলি কৈছিল অনুচ্ছেদ 32। ৰাষ্ট্ৰীয় গানটো কেতিয়া সংবিধানে স্বীকাৰ কৰিছিল বা কোন তাৰিখে সংবিধানে স্বীকাৰ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় গানটো ভাৰতীয় সংবিধানে স্বীকাৰ কৰিছিল 1950 চনৰ 24 জানুৱাৰী তাৰিখে। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। কোন চনত জৱাহৰলাল নেহৰুৱে উদ্দেশ্য প্ৰস্তাৱ ভাষণ প্ৰদান কৰিছিল বা প্ৰস্তুত কৰিছিল? উত্তৰ হৈছে 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৱে উদ্দেশ্য প্ৰস্তাৱ প্ৰস্তুত কৰিছিল। ভাৰতীয় সংবিধানৰ নিৰ্মাতা বুলি কাক কোৱা হয়? উত্তৰ হৈছে ভাৰতীয় সংবিধানৰ নিৰ্মাতা বুলি কোৱা হয় অপশ্যন এ বি.আৰ. আম্বেদকাৰক। ভাৰতীয় সংবিধানখন পোনপ্ৰথমে হাতেৰে লিখিছিল? শুদ্ধ উত্তৰ হৈছে ভাৰতীয় সংবিধানখন পোনপ্ৰথমে হাতেৰে লিখা ব্যক্তিজনৰ নাম হ'ল অপশ্যন বি প্ৰেম বিহাৰী নাৰায়ণ। তাৰে পিছৰ প্ৰশ্ন, ভাৰতৰ সংসদীয় প্ৰণালীৰ আৰ্হি কোনখন দেশৰ পৰা লোৱা হৈছে? উত্তৰ হৈছে ভাৰতৰ সংসদীয় প্ৰণালীৰ আৰ্হি লোৱা দেশখনৰ নাম হৈছে অপশ্যন এ ব্ৰিটিছ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া কোনখন দেশৰ পৰা লোৱা হৈছে? উত্তৰ হৈছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ বিধি লোৱা দেশখনৰ নাম হৈছে অপশ্যন এ আয়াৰলেণ্ড। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। বৰ্তমান ভাৰতীয় সংবিধানত কিমানটা ভাগ আছে? উত্তৰ হৈছে বৰ্তমান ভাৰতীয় সংবিধানত থকা মুঠ ভাগৰ সংখ্যা হৈছে অপশ্যন বি 25টা। ভাৰতীয় সংবিধানৰ সমৱৰ্তী সূচী কোনখন দেশৰ পৰা লোৱা হৈছে? উত্তৰ হৈছে ভাৰতীয় সংবিধানৰ সমৱৰ্তী সূচী
লোৱা দেশখনৰ নাম হৈছে অপশ্যন এ অষ্ট্ৰেলিয়া। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল? উত্তৰ হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা প্ৰস্তুত কৰা ব্যক্তিগৰাকীৰ নাম হৈছে অপশ্যন এ জৱাহৰলাল নেহেৰু। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ ন্যূনতম কিমান বয়স হ'ব লাগে? উত্তৰ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ ন্যূনতম প্ৰয়োজনীয় বয়স হৈছে অপশ্যন বি 25 বছৰ। ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কিমান বছৰৰ? উত্তৰ হৈছে ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল হৈছে 6 বছৰ। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হয়? উত্তৰ হৈছে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হয় অপশ্যন চি উপৰাষ্ট্ৰপতিক। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। কোনটো সংশোধনৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে শেষ কৰা হৈছে? কোনটো সংশোধনৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে শেষ কৰা হৈছে? উত্তৰ হৈছে অপশ্যন বি 44 নং সংবিধান সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে শেষ কৰি দিয়া হৈছে। তাৰে পিছৰ প্ৰশ্ন, কোনটো অনুচ্ছেদৰ দ্বাৰা ৰাষ্ট্ৰপতিয়ে সাংবিধানিক জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰিব পাৰে? উত্তৰ হৈছে ৰাষ্ট্ৰপতিয়ে সাংবিধানিক জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰিব পাৰে অনুচ্ছেদ 356 অনুসৰি। কোনজন ব্যক্তি দুয়োখন সদনৰ সদস্য পদ লাভ কৰে? উত্তৰ হৈছে অপশ্যন চি ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে দুয়োখন সদন অৰ্থাৎ ৰাজ্যসভা আৰু লোকসভা দুয়োখন সদনৰে সদস্য পদ লাভ কৰে। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, সংবিধানৰ কোনটো ভাগত মূল কৰ্তব্যৰ কথা উল্লেখ আছে? অপশ্যনত থকা 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সংবিধানৰ ভাগ 4A। ভাগ 4A মূল কৰ্তব্যৰ কথা উল্লেখ আছে। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। ৰাজ্যসমূহৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মন্ত্ৰী পৰিষদ, মুখ্য ন্যায়াধীশ। শুদ্ধ উত্তৰ হৈছে ৰাজ্যসমূহৰ ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে, আৰু এতিয়া ৰাজ্যপালসমূহক শপত পাঠ কৰায় সেই ৰাজ্যৰ মুখ্য ন্যায়াধীশে বা ন্যায়াধীশে। তাৰ পিছৰ প্ৰশ্ন, ৰাজ্যপালৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে? উত্তৰ হৈছে ৰাজ্যপালৰ বাবে ন্যূনতম বয়সৰ সংখ্যা হৈছে অপশ্যন এ 35। ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ বাবে ন্যূনতম বয়স হৈছে 35। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাবে ন্যূনতম বয়স হৈছে 25। তাৰে পিছৰ প্ৰশ্ন, কোনটো অনুচ্ছেদত ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাৰ কথা পোৱা যায়? উত্তৰ হৈছে ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাৰ কথা পোৱা অনুচ্ছেদটো হৈছে অপশ্যন বি অনুচ্ছেদ 352, মানে অনুচ্ছেদ 352ত ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাৰ কথা পোৱা যায়। তাৰ পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰপতিক শপত কোনে দিয়ে? তলত দিয়া অপশ্যন কেইটা হৈছে মুখ্য ন্যায়াধীশ, প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ। শুদ্ধ উত্তৰ হৈছে ৰাষ্ট্ৰপতিক শপত পাঠ কৰাই দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, বৰ্তমান ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ সংখ্যা কিমান? উত্তৰ হৈছে বৰ্তমান ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ সংখ্যা হৈছে অপশ্যন এ 6টা। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।